ল'ৰাটো কিমান জানো কেনেকৈ ক'ৰবাত লুকাই যাব পাৰেনে? মই দেখোন গোটেই গাঁওখনৰ একেবাৰে সিটো মূৰৰ পৰা ইটো মূৰলৈকে বিচাৰিলোঁ, এতিয়ালৈকে দেখোন ক'তো পোৱা নাই। প্ৰভু, কি হ'ব আৰু দেই। আৰু মই দেখোন ললিতানী সান্তনা দিছোঁ হয়, কিন্তু এতিয়া দেখোন মই নিজকে সান্তনা দিব পৰা নাই। কি হ'ব, ক'লৈ গ'লো একদম হয়। যাওঁ, বজেহেঁতে একো খবৰটো পোৱা নাই নহয়, সিহঁতকো গৈ পিনে খবৰটো দি থৈ আহোঁগৈ। আৰু একেবাৰে কনচেন ফোনিটোও নাই বুলি কৈছে। সিহঁতৰ বাবে মই আকৌ ঘৰলৈ গ'লোঁ, আৰু সিহঁতৰ বাপমাক কেনেকুৱা জানো, ল'ৰা এটা হে আছে, একো কাম দিয়া নে নাই। মই এৰি থাকিব নোৱাৰোঁ দেই। যাওঁ, বজনক খবৰ দি থৈ আহোঁগৈ। সিয়ে মই বিচাৰিব লাগিব আৰু সেই কিবা গা চা আহি গৈছেগৈ। চিন্তা নকৰিবি, পাৰিম। আমি একেবাৰে সোনকালে ঘৰলৈ যাব পাৰিম নহয়। তই অকল ধৈৰ্য ধৰ। আহি আমি ঘৰকে পালোগে, পালোগে। দেই ফটোখন কিন্তু মিছা কথা কৈ আছো। আমিনো ক'ত ঘৰতকৈ পালোগে? সেই ঘৰত এখন ঘৰটোকে দেখা নাই। দেই গাত ঘৰটো চাক আকৌ বুজি নাপায়। ইয়াক সান্তনা দিব লাগে, এইবিলাক কিমান কান্দি আছে। এই আকৌ উল্টা সঁচা কথাটো কৈহে দিছে। আমি আৰু ঘৰ গৈ নাপামগে আৰু। ফটোখন পিছফালৰ পৰা কোনো মাতি আছে নেকি চাহো? নাই, মাহঁতে মোক কৈছে সেই একেবাৰে যদি আগলৈ গৈ থাকোঁ কিবা এটা কামত, সেই কেতিয়াও পিছলৈ ঘূৰি চাব নাপায়। সেই পিছলৈ ঘূৰি চালে বিপদ আছে বোলে। হয় নেকি? তেন্তে তলৈ গৈ থাকোঁ, পিছলৈ শুনি চাবি দেই। পিছলৈ গম পাম পিছত কিবা এটা আছে বুলি। প্ৰশান্তকালী এজন দেখোন তনি। তোক মই মাৰিম এতিয়া, তই মোক কেনে ভুক্তনি বুলি কৈছ? তোক কোৱা নাই, তোক পিছত থকাটোকে কৈছোঁ। কি? তই মোক কৈছ এনেকে? তোকো কোৱা নাই, তোক পিছত থকাটোকে কৈছোঁ। ধেই ভালকৈ ডিচাইড কৰি নলওঁ কিয় কাক কৈছ। প্ৰথমতে তই কাক কৈছ? মোক কৈছ নে পুতকনক কৈছ? তহঁতৰ দেউতাক কাকো কোৱা নাই, তোক পিছত থকাটো কৈছ। পিছলৈ ঘূৰি চাওঁ প্ৰথমতে। মায়া মানে তোমালোকে এতিয়া আমি ভূতৰ চানাতে। শুনি থৈ কিবা এটা বুদ্ধি উলিয়া। কনচে কিবা এটা বুদ্ধি উলিয়া। মোৰ পিছত কোনো নাই দেখোন। মই মানে কিবা এটা কৰিব লাগিব এতিয়া নে? পুতুকন, মোৰ যে ভাল বুদ্ধি এটা আছে। কি বুদ্ধি? জল্দি কৰ, বাচিব লাগে আমি। পলোৱা বুদ্ধি, যিমান পাৰ পলা ইয়াৰ পৰা। তই ঠিকে কৈছ। বুদ্ধি নাই দেখোন, তোৰ এতিয়া পঢ়ালে মানে মোক এৰি পিনে। কি কৈছে আপুনি এইবিলাকে? সিহঁতে কোনো নাই, ক'লৈ গ'ল নহ'লে? তোক কি ক'ম আৰু বুজেন, সিহঁত আৰু চাগে সিহঁত মানে ঘৰলৈকে অহা নাই। আপুনি গোটেই গাঁওখন বিচাৰিলে নে গোটেই গাঁওখন বাচিবলৈ বিচাৰিব এতিয়াও সময় আছে? সেই বিচাৰা সময় আছে বলক, মই মানে বিচাৰি দিম সোনকালে গৈ পিনে। নাই, গোটেই গাঁওখন বিচাৰিবলৈ সময় নাই। মই একেবাৰে গোটেই গাঁওখন বিচাৰি মেলি থৈ আহিলোঁ। সিহঁতে কাৰো ঘৰতো নাই নহয়। তাৰ পুতুকে কনচেনলৈ গ'লোঁ, সিহঁতো নাই। তাৰপিছতে গম পাইছোঁ সেইকেইটাও হেৰালে বুলি। তাৰপিছত সিহঁতে মাকহঁতে একো পাত্তাই দিয়া নাই সিহঁতৰ কথা। একেবাৰে য'তে যাই যাওক বোলে, সেই বুলি কৈ মানে বাদ দিছে আৰু। এতিয়া মইনো পুতুকৰ ভাইটি কেনেকৈ দিব পাৰিম বাৰু? সেইটো কাৰণে তাক বিচাৰি ফুৰিছোঁ, আৰু এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ। তুমি কিবা এটা কৰি দিয়া আৰু দেই। ৰখিব দেই। সেই কথাটো শুনি মোৰ একদম মাথা গৰম হৈ গৈছে। এতিয়া মোক কি কয় আকৌ ভাবিয়ে পোৱা নাই। ৰখিব ঠাণ্ডা মগজে কিবা এটা ভাবিব লাগিব। এতিয়া পুৰা মাথাটো গৰম হৈ গ'ল নহয়। ভাবই বজন, ভাব কিবা এটা। এইটো ঘৰ চা। ঘৰ দেখিলো, ভগৱানে চাগে বচাম বুলি ভাবিছে। সেইটো কাৰণে ঘৰটো নিজে ফট কৰি দিলে। যাওঁ বৈ, আমি এই ঘৰৰ ভিতৰত সোমাই থাকিমগৈ, তেতিয়া বাচিব পাওঁ চাগে আমি। বৈ দেৰি কৰি থাকিলে সোমাই। মোৰ বচা, মই পৰিলোঁ। পুতুকন, তই গাত শক্তি বহা। তই যদি বাচিব মন আছে তই পলা ইয়াৰ পৰা। তই ভূতটো পিছত আহি আছে। বৈ ভূত আহিছে, সেইটো ভূত আহি থাকিলে। বৈ সোনকালে ভিতৰত সোমাওঁগৈ, নহ'লে ভূতকে মাৰি পেলাবগৈ। কেনেবাকৈ যদি ভিতৰতে নথকা বস্তু থাকে তেনেহ'লে কি হ'ব আৰু? যি হ'ব দেখা যাব। প্ৰথমে যাওঁ বস্তুৰ ভিতৰলৈ, তাৰপিছত কি হয় দেখা যাব। বৈ যাওঁ। বৈ প্ৰথমে ভিতৰত সোমাই তাৰপিছত কি হয় দেখা যাব। ভিতৰৰ পৰা কেনেকৈ সোমালিবি? এতিয়া ভূত আছে চাওঁ। নাই, বৰ ভিতৰৰ পৰা সোমাই দিলি নহয়। এতিয়ালৈকে দেখোন ভূতটো দেখা নাই। পিছত আহিম জানো আৰু দেই মই। পুতুকন পুতুকনে মাতিছোঁ, তোক মতা নাই।
কি হ'ল কচোন কিয় মাতিলি ঐ এইটো চা পৃথিৱী নিচিনা কি গোল গোল বস্তু বে এইবিলাক কিন্তু চুব নোৱাৰি দেই সেই যিটো মায়াবী বস্তুবোৰ পায় আইঅ মায়ে ভূতে দেখোন আহি তাতে জানা হ'ল সেইকাৰণে আহি ওলাই দিলেহি কি কৰিবি এতিয়ানো নাজানো দেই কি কৰিম নাজানো মই